ঈশ্বৰে আমাক প্ৰেমেৰে তেওঁৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছে, তেওঁৰ সৈতে সহভাগিতাৰ বাবে। আমাৰ জন্মৰ পৰাই তেওঁ আমাক তেওঁৰ ফালে মাতে। প্ৰাৰ্থনা, ত্যাগ, ধ্যান এই সকলোৰে জৰিয়তে মানুহে সদায় ঈশ্বৰক বিচাৰি আহিছে। মানুহ এক ধৰ্মীয় জীৱ, যিয়ে ঈশ্বৰৰ সন্ধান কৰে। কিন্তু কিয় কিছুমানে ঈশ্বৰক পাহৰে বা অস্বীকাৰ কৰে? পৃথিৱীৰ দুখ, কষ্ট, ধৰ্মীয় অজ্ঞানতা, জাগতিক চিন্তা, ধন সম্পত্তিৰ লোভ বা ধৰ্মীয় লোকৰ বেয়া উদাহৰণৰ বাবে মানুহে ঈশ্বৰৰ পৰা মুখ ঘূৰায়। কিন্তু ঈশ্বৰে কেতিয়াও আমাক মাতা বন্ধ নকৰে। তেওঁৰ প্ৰেমত আমাৰ হৃদয়ে শান্তি পায়। ঈশ্বৰৰ সন্ধানৰ বাবে আমাৰ মন, ইচ্ছা আৰু সৎ হৃদয়ৰ প্ৰয়োজন। জাগতিক ব্যস্ততাৰ মাজতো প্ৰাৰ্থনাৰ বাবে সময় দিয়ক। লগতে কাৰোবাক সহায়ো কৰক। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আমেন।